নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্মাৰ্ট অসম ইউটিউব চেনেল। চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰ সকললৈ আছে ভাল খবৰ, কিয়নো তেখেতসকলৰ DA ৰেট বৃদ্ধি হৈছে। তো বন্ধুসকল, ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ ফালৰ পৰা এখন নটিচ জাৰি কৰা হৈছে আৰু সেই নটিচখনতে লিখা আছে যে তেখেতসকলৰ DA ৰেট কিমানলৈ বৃদ্ধি হৈছে। বৰ্তমান তেখেতসকলে 46%কৈ DA আৰু DR লাভ কৰি আছে। সেয়া লাগিলে অসম চৰকাৰৰ চাকৰিয়ালেই হওক বা চেণ্ট্ৰেলৰেই হওক। বন্ধুসকল, বৰ্তমান 46কৈ সকলো পেঞ্চনাৰ আৰু চাকৰিয়ালে DA DR ৰেট পাই আছে। কিন্তু এতিয়া যোনখন নতুনকৈ নটিচ জাৰি কৰিছে পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ ফালৰ পৰা, এই নটিচখন সকলোলৈকে লাগু হ'ব। সেয়া লাগে চেণ্ট্ৰেলেই হওক বা আছাম গভটেই হওক, সকলোলৈকে লাগু হ'ব। তো তেখেতসকলৰ DA DR ৰেটটো বৃদ্ধি কৰা হৈ গৈছে। অসম চৰকাৰৰ চাকৰিয়াল আৰু পেঞ্চনাৰৰ DA DR ৰেটটো বৃদ্ধি কৰাৰ বাতৰি মুখ্যমন্ত্ৰীয়ে দিছিলেই মাজখিনিতে। তো আপোনালোক সকলোৱে হয়তো গম পায়েই তেখেতসকলৰ DA DR ৰেট বৃদ্ধি হ'ল। কিন্তু বৰ্তমান এই নটিচখন জাৰি কৰিছে চেণ্ট্ৰেল চৰকাৰৰ ফালৰ পৰা, য'ত তেখেতসকলৰ DA DR ৰেটটো বৃদ্ধি কৰা লিখা আছে, কিমান বৃদ্ধি হৈছে। তো আপোনালোকক মই নটিচখন দেখুৱাম, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকক। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখিছে, ইয়াত চাওক লিখা আছে গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল, পাব্লিক গ্ৰিভান্স এণ্ড পেঞ্চন, ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ। তো এওঁলোকৰ ফালৰ পৰা এখন নটিচ জাৰি হৈছে। ইয়াত লিখা আছে চাওক অফিচ মেমৰেণ্ডাম। তো ইয়াত চাওক কেই তাৰিখে এখন জাৰি কৰা হৈছিলে। ইয়াত আছে 13 মাৰ্চ 2024। 13 মাৰ্চ তাৰিখে এখন নটিচ ৰিলিজ কৰা হৈছিলে। তো ইয়াত আপোনালোকে ছাবজেক্টটো দেখিছে গ্ৰাণ্ট অফ DNS ৰিলিফ টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট পেঞ্চনাৰ্ছ, ফেমিলি পেঞ্চনাৰ্ছ, ৰিভাইজ ৰেট এফেক্টিভ ফ্ৰম 1/1/2024। তো বন্ধুসকল, আপোনালোকে জানিলে যে 1/1/2024 পৰা তেখেতসকলৰ DA আৰু DR ৰেটটো বৃদ্ধি কৰা হৈছে। ডিচেম্বৰ 2023লৈকে আপোনালোকে 46কৈ পাব আৰু জানুৱাৰীৰ পৰা আপোনালোকে লাভ কৰিব, ইয়াত চাওক আছে 46ৰ পৰা 50%। তো 50%কৈ ধৰিব ৱেলফেয়াৰ 1 জানুৱাৰী 2024। তো ইয়াত চাওক কোনে পাব, অফ দ্য বেচিক পেঞ্চন এণ্ড ফেমিলি পেঞ্চন ইনক্লুডিং এডিশ্যনেল পেঞ্চন, ফেমিলি পেঞ্চন। তো পেঞ্চনাৰসকলেও লাভ কৰিব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিয়ালসকলেও লাভ কৰিব DR, যাক কোৱা হয় DNS ৰিলিফ বুলি ইয়াত লিখা আছে চাওক, ঠিক আছে। আৰু পেঞ্চনাৰসকলেও লাভ কৰিব। তেখেতসকলে লাভ কৰি আছিলে ডিচেম্বৰ 2023লৈকে 46%কৈ DA DR পাই আছিলে। কিন্তু জানুৱাৰীৰ পৰা তেখেতসকলে পাব 50%কৈ, 50%লৈকে বৃদ্ধি হৈছে। মানে 4% আপোনালোকৰ DA DR ৰেটটো বাঢ়ি গৈছে 1 জানুৱাৰী 2024ৰ পৰা। তো বন্ধুসকল, যোনটো আপোনালোকে এপ্ৰিলৰ পেঞ্চন পাব বা চেলাৰী পাব, সেই এপ্ৰিলৰ পেঞ্চনৰ চেলাৰীটোতে 50%কৈ আপোনালোকে পাব আৰু 3 মাহৰ আপোনালোকে এৰিয়াৰো পাব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ আপোনালোকে এৰিয়াৰ পাব 50%কৈ, কাৰণ 1 জানুৱাৰীৰ পৰা বৃদ্ধি কৰা হৈছে। গতিকে আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ এৰিয়াৰো পাব। আৰু যোনটো এপ্ৰিলৰ পেঞ্চন বা চেলাৰী সোমাব, সেইটোত আপোনালোকে 50%কৈ ধৰাকৈ আপোনালোকে পেঞ্চনটো বা চেলাৰীটো পাব। সেইটোত আপোনালোকে DA ৰেট কিমান ধৰিব, 50কৈ ধৰিব। তো এইটো আপোনালোকক মই কেলকুলেশ্যন কৰিও দেখুৱাম। ইয়াৰ পিছৰ ভিডিঅ'ত আহি আছে, আপোনালোকে কেলকুলেশ্যন পাব সম্পূৰ্ণ, যে আপোনালোকৰ ইমান 9,000 বেছিক হ'লে, 12,000 বেছিক হ'লে কিমানকৈ পাব 50% হোৱাৰ লগে লগে। তো ইয়াৰ ওপৰত ভিডিঅ' আহি আছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক। তো বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চাই থাকিব স্মাৰ্ট অসম ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।